জুবিন গাৰ্গক ৰাইজে মৰম কৰিছিল আৰু জুবিন গাৰ্গেও ৰাইজক মৰম দিছিল। আৰু আজিৰ দিনটোত আমি যদি কওঁ জুবিন ক্ষেত্ৰত যিধৰণে ৰাইজে জুবিন গাৰ্গক মৰম কৰি জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰত তেওঁলোকে এখন এখনকৈ গামোচা দি গৈছিল জুবিন গাৰ্গৰ বাবে। আৰু সেই গামোচাবোৰ এতিয়া জুবিন গাৰ্গৰ যিধৰণে জুবিন গাৰ্গে ৰাইজক মৰম কৰিছিল, যিধৰণে জুবিন গাৰ্গে ৰাইজক মৰম দিছিল, আৰু তেনেদৰে এতিয়া জুবিন গাৰ্গৰ সেই মৰম আকৌ যেন ৰাইজক বিলাই দিয়া হৈছে। আৰু এই মুহূৰ্তত মই যদি কওঁ, মই য'ত উপস্থিত আছোঁ এই মুহূৰ্তত এটা দৃশ্য দেখুৱাম আমি, য'ত ইতিমধ্যে জুবিন গাৰ্গৰ যিবোৰ সমাধি ক্ষেত্ৰত যি গামোচা তেওঁলোকে ইতিমধ্যে জুবিন অনুৰাগীয়ে বা জুবিনক ভাল পোৱা লোকসকলে তেওঁলোকে দিছিল, সেই গামোচাবোৰ আকৌ ৰাইজক আচলতে তেওঁলোকে বিচৰাৰ ধৰণে তেওঁলোকে সংৰক্ষণ কৰি ৰাখিবৰ বাবে জুবিন গাৰ্গক তেওঁলোকে ঘৰে ঘৰে যাতে ৰাখিব পাৰে তাৰ বাবে একোখনকৈ গামোচা দিছে। আমি গামোচা লৈ যোৱা লোকসকলকো আমি তেওঁলোকৰ কথা অকণমান জানিব চেষ্টা কৰিম। যিহেতু কৈছোঁৱে যে জুবিন গাৰ্গক ৰাইজে মৰম দিছিল আৰু ৰাইজে যিধৰণে ৰাইজে জুবিন গাৰ্গক মৰম দিছিল আৰু সেই ধৰণে মৰমবোৰ জুবিন গাৰ্গেও দিছিল, ৰাইজক মৰম কৰিছিল, জুবিন গাৰ্গেও মৰমবোৰ বিলাই ফুৰিছিল। আৰু ঠিক আজিৰ দিনটোত বাইদেউ মই অকণমান আপোনাৰ ওচৰলৈ আহিম। আপুনি গামোচা লৈছে হয়তো, গামোচাবোৰ কি কৰিব? মন্দিৰত থ'ম, হয়, ঘৰত লৈ গৈ কিনে। আৰু মোৰ এটা আশা আছিলে সৰুৰ পৰা মানে জুবিন দাক লগ ধৰিবলৈ, সেই আশাটো মোৰ পূৰণ নহ'ল, তেখেতক লগ নাপালোঁ। মই ভাবিছোঁ আমি সৰু মানুহ, আমাক চাগে লগ নকৰিব, কিন্তু পিছতহে গম পাইছোঁ তেখেতে সকলোকে ভাল পায়, সকলোকে মৰম কৰে। সেইবাবে আহিছোঁ আজি তেখেতৰ কাষলৈ বাৰ্থডে বুলি। য'তে আছে সুখত থাকক, কুশলে থাকক, আৰু যাতে উভতি আহে এইখিনিয়ে আশীৰ্বাদ কৰিছোঁ, সেইখিনি কৈছোঁ। আৰু চাওক, আৱেগিক সকলোৱে বুকুত তেষ্টা শিল বান্ধি এনেদৰে জুবিন গাৰ্গক এতিয়া স্মৰণ কৰিব লগা হৈছে। কাৰণ এই শিল চলা আচলতে শোকৰ যি শিল, যিধৰণে জুবিন গাৰ্গক হেৰুৱাই কোনো ভবা নাছিল জুবিন গাৰ্গক ইমান সোনকালে হেৰুৱাব। আৰু মই কৈছোঁ যে জুবিন গাৰ্গে যিধৰণে জুবিন গাৰ্গক ৰাইজে মৰম কৰিছিল, ঠিক একেদৰে জুবিন গাৰ্গেও ৰাইজক মৰম কৰিছিল। বহুতে জুবিন গাৰ্গক হেৰুৱাৰ পিছতেই আৱেগিক হৈ পৰিছে। জুবিনৰ মৃত্যুৰ প্ৰসংগক লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰিছে, জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। আৰু আমি যদি কওঁ আজিৰ দিনটোতো আপুনি যদি জুবিন ক্ষেত্ৰলৈ আহে আৰু জুবিন ক্ষেত্ৰত দেখিবলৈ পাব কেৱল জুবিনৰ গান, জুবিনৰ কাম কাজৰ যি তেওঁলোকৰ যি আদৰ্শ বা জুবিন গাৰ্গে যিবোৰ থৈ গৈছিল, যিবোৰ কৈ গৈছিল, সেই কথা, সেই গান, সেই ভাষা, সেই শব্দ, আৰু গোটেই সমাধি ক্ষেত্ৰখন কেৱল জুবিনময়। আৰু জুবিনৰ সমাধি ক্ষেত্ৰত আপুনি যদি চাই, ইতিমধ্যে কৈছোঁৱেই প্ৰতিগৰাকী লোক আৱেগিক আৰু প্ৰতিগৰাকী লোক ইতিমধ্যে এনেধৰণেই আৱেগত তেওঁলোকে ভাগি পৰিছে। আৰু এই মই যিটো কৈছোঁৱেই যে জুবিন গাৰ্গে যিধৰণে ৰাইজৰ মৰম পাইছিল আৰু ৰাইজেও জুবিন গাৰ্গক মৰম কৰিছিল আৰু জুবিন গাৰ্গে ৰাইজলৈ সেই মৰমবোৰ বিলাই গৈছিল। তেওঁ সকলোকে সমদৃষ্টিৰে চাই জুবিন গাৰ্গৰ যিধৰণে সহায় কৰি গৈছিল। আৰু বাইদেউ মই অকণমান আপোনাৰ ওচৰলৈ আহোঁ। গামোচা এখন লৈছে জুবিন গাৰ্গৰ নামত, গামোচাখন ক'ত থ'ব? গামোচাখন মানে মই মন্দিৰত ৰাখি থৈ দিম। আৰু মানে আমাৰ বাচ্ছা মানে মিউজিক আছেতো, মিউজিকৰ ওচৰত থৈ দিম আৰু জুবিন দাৰ হেৰিৰ কাৰণে, সন্মানৰ কাৰণে, এইটোৱে। আৰু চাওক, এই গামোচা আমি কৈছোঁৱে যে জুবিন গাৰ্গক যিসকল অনুৰাগীয়ে বা জুবিনক ভাল পোৱা লোকে এনেদৰে গামোচা দিছিল, আৰু সেই গামোচাবোৰ একাংশ জুবিনক ভাল পোৱা লোকে তেওঁলোকে সংৰক্ষণ কৰিব আৰু ঘৰত থ'ব। বাইদেউ মই অকণমান আপোনাৰ ওচৰলৈ যাম। গামোচা লৈছে, গামোচাখন কি কৰিব? এই গামোচা আমাৰ মছজিদত দি দিম। আমি ঘৰত এখন মানে ফুলেদি মালা দি পেলাই ধুনীয়াকৈ ফটোত লগাই থৈ দিম। জুবিন দাক ইমানে ভাল পাওঁ আমি, মানে বহুত ভাল পাওঁ। আমি মৰিগাঁও মিকিভেটা। জুবিন গাৰ্গক লগ পাইছে নেকি? আগতে লগ পোৱা নাছিলোঁ, আছিলে বহুত আশা আছিলে, কিন্তু লগ নাপালোঁহে। ৰাখি দিম। আমি ইতিমধ্যে কৈছোঁ প্ৰতিগৰাকী লোক আচলতে জুবিনক ভাল পোৱা প্ৰতিগৰাকী লোকে এনেদৰেই জুবিনক ঘৰত ৰাখিব, প্ৰত্যেকৰ ঘৰে ঘৰে ৰাখিব পৰাকৈ। আৰু গামোচাৰ যদি আমি কওঁ, লক্ষাধিক গামোচা এনেদৰেই আছে। আৰু গামোচা আমি দেখাবলৈ চেষ্টা কৰিম। ইয়াত যিখিনি আছে তেওঁলোকে এইখিনি আজিৰ দিনটোত যি 53 সংখ্যক জন্মদিন, আৰু এই জন্মদিনৰ দিনা তেওঁলোকে এনেদৰেই এই গামোচাসমূহ ইতিমধ্যে বিতৰণ কৰিছে, যাতে
প্ৰত্যেকে জুবিনক নিজৰ ঘৰতে ৰাখিব পাৰে আৰু তাৰ বাবে ইয়াত জাতি ধৰ্ম প্ৰতিটো জাতি বৰ্ণ ভাষা নিৰ্বিশেষে প্ৰতিটো জাতি জনগোষ্ঠীৰ তেওঁলোকে গামোচা আছে প্ৰতিটো জাতি জনগোষ্ঠীৰ যি স্বাভিমান সেই স্বাভিমান ইয়াত আছে আৰু এনেদৰে জুবিনক যিসকল জুবিনৰ ভালপোৱা লোকসকলে যিদৰে গামোচা দিছিল সেই গামোচাবোৰ আকৌ জুবিনে যিদৰে ৰাইজক মৰম দিছিল সেইদৰে আকৌ তেওঁলোকক দিয়া হৈছে বহুত বয়োজ্যেষ্ঠ লোকেও লৈছে আমি কৈছোঁ যে জুবিন সকলোৰে মাজত আছিল জুবিনৰ গান হওক বা জুবিনৰ কাম কাজে সকলোৰে হৃদয় স্পৰ্শ কৰিছিল সকলোকে চুই গৈছিল আৰু জুবিনক ভালপোৱা প্ৰতিগৰাকী লোক আচলতে জুবিনক লৈ আজিৰ দিনটোত আৱেগিক আৰু আমি কৈছোঁ জ্যেষ্ঠ কনিষ্ঠ সকলো ইতিমধ্যে প্ৰত্যেকগৰাকী লোক আহিছে আমি এগৰাকী আইতাই গামোচা লৈছে আমি সেই আইতাৰ পৰাও জানিব চেষ্টা কৰিম যে গামোচাখন কি কৰিব কাৰণ এই গামোচা তেওঁলোকে সংৰক্ষণ কৰিব তেওঁলোকে কোনোবাই হয়তো কৈছে যে মন্দিৰত ৰাখিম কোনোবাই নিজা ঘৰৰ প্ৰাৰ্থনাস্থলী ৰাখিম কোনোবাই মছজিদত ৰাখিব বিভিন্ন ধৰণে তেওঁলোকে ৰাখিব সংৰক্ষণ কৰিব আৰু প্ৰথম দিনাৰ পৰা এনেদৰে জুবিনৰ এই গামোচাখন ল'বলৈ জুবিনক দিয়া গামোচাখনকে ল'বলৈ বহুতৰে মন আচলতে মনে বিচাৰিছিল যে এই গামোচাখন লৈ তেওঁলোকে সংৰক্ষণ কৰিব আৰু আজিৰ দিনটোত বহুতে এনেদৰে গামোচা তেওঁলোকে লৈ গৈছে আৰু লৈ যোৱাৰ পাছত তেওঁলোকে ক'ত ক'ত ৰাখিব আমি তেওঁলোকৰ পৰাই জানিম জুবিনক ভাল পায় আচলতে জুবিনক কিমান ভাল পাব পাৰে জুবিনৰ যেন তেওঁলোকে এটা জুবিনৰ লগত জড়িত যিকোনো এটা বস্তু তেওঁলোকে যদি ঘৰত ৰাখিব পাৰে তেওঁলোক যেন তাতেই তেওঁলোক সুখী আৰু আজিৰ দিনটোত কৈছে যে বিভিন্ন প্ৰান্তৰ পৰা অহা এনেদৰে জুবিন অনুৰাগীসকল আছে আৰু তেওঁলোকে এই দৃশ্যটো মই যিটো দৃশ্য ইতিমধ্যে দেখুৱাইছোঁ যে জুবিনৰ সমাধিস্থলীত জুবিনৰ বাবে সমাধিস্থলীত আগবঢ়োৱা গামোচাকে ইতিমধ্যে তেওঁলোকে লৈ গৈছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ এই গামোচাকেইখন লৈছে গামোচাকেইখন কি কৰিব বাকচত থৈ দিম ধুনীয়াকৈ সেইকাৰণে এটা ছোৱালীক দিম এটা দুটা মই ল'ম বাকচত ধুনীয়াকৈ থৈ দিম এইটো নাম আৰু জুবিনৰ নাম জুবিনক ইয়াত কৰি কিনে ৰাখিম আৰু জুবিনক কিমান ভাল পাইছে বহুত ভাল পাওঁ লগ পাইছিলে লগ পাওঁ গানত লগ পাওঁ গানত দেখা পাওঁ আৰু এনে লগ নাপাওঁ সন্মুখৰ পৰা পোৱা নাছিল নাই 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 পোৱা নাই এই সৰুৰ পৰাই গানেই দেখা পাইছোঁ আৰু এনেকুৱা ভাল মানুহ আছিলে মানে ঈশ্বৰ পুত্ৰ বুলি কৈছে সকলোৱে ঈশ্বৰ বুলি কৈছে একদম ঈশ্বৰে মানে ক'ব নোৱাৰোঁ মই বহুত দুখ আজি মোবাইল চালিয়ে কান্দা ওলাই বহুত ভাল মই 7 বাৰ আহিলোঁ ইয়াত বয়স কিমান হ'ব হা বয়স কিমান হ'ব মোৰ 65 চাওক এয়া 65 বছৰ আইতা আৰু তেওঁ এনেদৰে সংৰক্ষণ কৰিব বুকুত লৈ ফুৰিব তেওঁ নিজৰ বাবে এখন লৈছে নিজৰ ছোৱালীৰ বাবেও এখন লৈছে আৰু এয়া গামোচা তেওঁলোকে জুবিনে এয়া কণমানি এগৰাকী আছে তোমাৰ নামটো কি পাবি হা পাবি নামটো কি পাবি ক'ত আহিলা এতিয়া পাবি বোৱা ক'ত আহিলা এটা আহিছোঁ ক'ত আহিছা জুবিন মামা ওচৰত আহিছোঁ জুবিন মামাৰ ওচৰত আহিছা কি দেখিছা কি দেখিছা নামঘৰ দেখা পাইছোঁ চাওক এই মুহূৰ্তত আমি কৈছোঁ যে প্ৰতিগৰাকী লোক এনেদৰে আহিছে আৰু জুবিনে যিধৰণে ৰাইজক মৰম বিলাইছিল যিধৰণে জুবিনে ভাল পাইছিল জুবিনে যিদৰে ৰাইজৰ মাজত প্ৰতিগৰাকী লোকৰ হৃদয় স্পৰ্শ কৰিছিল জুবিনৰ যিধৰণে সোমাই গৈছিল হৃদয়ে যিধৰণে প্ৰতিগৰাকী লোকে ভাল পাইছিল আৰু আজিৰ দিনটোত আমি জুবিনৰ সমাধি ক্ষেত্ৰত দেখুৱাইছোঁ ইয়াৰ 53 সংখ্যক আজিৰ জন্মদিন জুবিনবিহীন প্ৰথমটো জন্মদিন আৰু প্ৰথমটো জন্মদিনৰ দিনা এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে জুবিনৰ সমাধি ক্ষেত্ৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত